সতীশ চন্দ্ৰ শৰ্মা ডাঙৰীয়া তেখেত জুবিন গাৰ্গৰ শিক্ষক আছিল তামোলপুৰ বিদ্যালয়ত জুবিন গাৰ্গে পঢ়িছিল গতিকে শিক্ষকজনে ক'ব আৰু তেখেত জুবিন গাৰ্গৰ শিক্ষক মানে আমাৰো শিক্ষক আজি যে জুবিন গাৰ্গৰ কাৰণে আমি কান্দি আছোঁ যে জুবিন গাৰ্গৰ কাৰণে আমি শূন্য হৈ আছোঁ যে জুবিনৰ কাৰণে আমি যে আৱেগিক হৈ আছোঁ যে জুবিনক নাই বুলি আজি আমি সকলোৱে শুৱে বাৱে ঘূৰি ফুৰিছোঁ আন্ধাৰ দেখিছোঁ দিনতে সেই জুবিনৰ শিক্ষক সতীশ চন্দ্ৰ শৰ্মা আপুনি কওক আপুনি আচলতে এটা শিক্ষা দিব লাগে আপোনাৰ মাজত শিক্ষকৰ এটা বাণী দিব লাগে আপুনি যিসকল আমি আৱেগিক হৈ আছোঁ কওক 1 মিনিট হয় মই সৌভাগ্যৱান যে জুবিন গাৰ্গৰ দৰে এটা বিশ্ববৰেণ্য এজন শিল্পীৰ মোৰ এটা সময়ত শিক্ষক হোৱাৰ সৌভাগ্য ঘটিছিল আজি এইটোক লৈ গৌৰৱবোধ হৈছে আৰু তেওঁৰ এই দেহান্ত গমনত মই পুত্ৰ কাৰণ ছাত্ৰ শিক্ষকৰ সদায় পুত্ৰৰ দৰে গতিকে এজন পুত্ৰৰ বিয়োগত যেনেকুৱা দুখ অনুভৱ হয় জুবিন গাৰ্গৰ মৃত্যুটো আমিও তেনে দুখ অনুভৱ কৰিছোঁ গতিকে মই এই যিটো এটা এনেকুৱা অপকৰ্ম হৈছে যিজন ল'ৰাই এই লগুণৰ দৰে বস্তু এটা ছিঙিছে তেওঁক মই পৰামৰ্শ দিছোঁ যে তুমি এই কামটো যে তুমি বেয়া কাম কৰিছা এইটো উপলব্ধি কৰিবৰ কাৰণে যত্ন কৰা লগুণ এটাৰ মূল্য কিমান উপনয়নৰ গায়ত্ৰী মন্ত্ৰৰ মাহাত্ম্য কিমান গায়ত্ৰী মন্ত্ৰই কি সাধন কৰিব নোৱাৰে এই কথাবিলাক তুমি শিক্ষা লোৱা লগতে আৰু এইটো কওক আমি আৱেগিকভাৱে কৰি থকা ভুলবোৰ আমি কিদৰে কৰিব নালাগে আৰু যিবিলাক আৰু অন্যান্য সকলেও কৈছোঁ জুবিন প্ৰেমীসকলে যিবিলাকে জুবিনৰ অনুৰাগী বুলি কয় তেওঁলোকক কওঁ জুবিনে মানে অনাৰ্য কৰ্মত কেতিয়াও হেৰি দিয়া নাছিল সন্মতি দিয়া নাছিল তেওঁ তাক প্ৰশ্ৰয় দিয়া নাছিল মই ছাত্ৰ হিচাপেও তেওঁক দেখিছোঁ তেওঁ এজন বৰ মেৰিটৰিয়াছ ছাত্ৰ আছিল প্ৰথম বিভাগত তেওঁ 1988 চনত তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছে বৰ সন্মান বৰ শ্ৰদ্ধা শিক্ষকৰ প্ৰতি তেওঁৰ যি শ্ৰদ্ধা এইটো মানে অতুলনীয় আমি এতিয়াও পাহৰিব পৰা নাই গতিকে তেওঁক যদি শ্ৰদ্ধা সন্মান জনাবলগীয়া হয় তেতিয়াহ'লে তেওঁ কেনেধৰণে কৰ্ম কৰিছিল তেওঁৰ কৰ্ম পদ্ধতি তেওঁ যি ইমান লক্ষ লক্ষ টকা খৰচ কৰি তেওঁ জীৱ জন্তুৰ পৰা ধৰি মানুহলৈকে মানৱতাৰ পৰিচয় দি তেওঁ দান কৰিছে এইবিলাক কৰিবলৈ তোমালোকে যত্ন কৰা তেতিয়া জুবিনৰ আত্মা শান্তি পাব আৰু তেওঁ যেনেধৰণে 30 ছেকেণ্ডত শেষ কৰি দিব হয় আৰু তেওঁ যেনেধৰণে কৰ্ম কৰিছে এইটো চিন্তা কৰা এতিয়া ভগৱান কৃষ্ণই ৰাসলীলা কৰিছিল এইটোকে আমি অনুকৰণ কৰি আমি তাৰ অৰ্থ বেলেগ ধৰণে লৈ আমি মানে পাৰ্থিৱ ৰাসত উন্মত্ত হ'ম কিন্তু ভগৱান কৃষ্ণই যে গোবৰ্ধন ধাৰণ কৰিছিল তেওঁ যে কালিও দমন কৰিছিল এইবিলাক উদাহৰণ লৈ পেলাই সেইবিলাক কৰিবলৈ যত্ন কৰা ঠিক তেনেকুৱাকৈ জুবিন গাৰ্গে যিবিলাক অসাধ্য সাধন কৰিছে যিবিলাক আজিলৈকে কৰ্ম কৰি গৈছে এইবিলাক অনুকৰণ কৰিবলৈ কৰা জুবিন এই লগুণ সিঙাৰ তুমি উদাহৰণ ল'ব নালাগে ঠিক আছে স্যাৰ মই আশা কৰোঁ মই সকলোকে সকলোৰে প্ৰতি নিবেদন কৰিছোঁ আৰু মই এজন শিক্ষক হিচাপে এইটো পৰামৰ্শ দিছোঁ ঠিক আছে স্যাৰ গতিকে জুবিন গাৰ্গৰ এজন শিক্ষক আমাৰো শিক্ষক সমাজখনৰ শিক্ষক যি জুবিন গাৰ্গক এই শিক্ষকে মানুহ হিচাপে গঢ় দিলে জুবিনে আজি সেইদৰে বিশ্ব জয় কৰিলে আৰু দেৱত্ব প্ৰাপ্তি হ'ল সেই জুবিন গাৰ্গৰ শিক্ষক সতীশ চন্দ্ৰ শৰ্মা সেয়ে আমাৰ সমাজখনৰ শিক্ষক তেখেতৰ কথাক আমি মূল্যায়ন কৰিব লাগে তেখেতৰ কথাক আমি মূল্য দিব লাগে আৰু তেখেতৰ কথা আমি সাৰোগত কৰিব লাগে